গুড মৰ্নিং সকলোৱে ভালে আছে চাগে ৰাতিপুৱা 4:30টাৰ পৰা একেবাৰে ৰেষ্ট নাই এয়া গোটেই গাড়ী লোড হৈ গ'ল ডোসা পেষ্ট ৰাখি ললো 2 পেকেট পাও সাম্বাৰ তাৰ পিছত আছে আপোনাৰ নাৰিকলৰ চাটনি আৰু কিছুমান বস্তু মই বনাই লৈছো ঘৰত আৰু কিছুমান দোকানত গৈ বনাম গাড়ী ষ্টাৰ্ট দিলো আমি দোকানলৈ গৈ আছো দোকান খুলিবলৈ অকণ বৰষুণো পৰি আছে কিন্তু আজি বতৰটো বৰ ধুনীয়া নহয় জানো এতিয়া আমি আহি পালো নিজানত অকলখৰে ৰেষ্টুৰেণ্ট আমাৰ ৰেষ্টুৰেণ্ট এতিয়া দোকানখন খুলো কাখতে স্কুল আছে নহয় স্কুল খুলিলেই চাগে ল'ৰা ছোৱালী আহিল দেখিছো স্কুলৰ গেট খোলাই নাই গোটেই ল'ৰা ছোৱালীবিলাক বাহিৰতে থিয় হৈ আছে স্কুলৰ গেট খুলিলে এতিয়া বনাম মই চাহ গৰম চাহ খাই লওঁ তাৰ পিছত কৰিম কাম দেখিছেনে বেছি বস্তু নাই এতিয়াহে খুলিছো বেছি দিন হোৱা নহয় খোলা আৰু বনাইছো আজি কাবুলী বুটৰ লগত থাকিব আপোনাৰ লুচি আৰু জনে ভাল পায় ৰুটি আৰু আছে ডোসা ইডলিৰ কাৰণে চাটনি মুমফলি আৰু নাৰিকলৰ চাটনি আৰু বনাইছো ইডলি ৰেডি হৈ আছে বাচনটো বহুত ভাল অনলাইন অৰ্ডাৰ কৰিছিলো একেবাৰতে 30টা ইডলি ৰেডি হৈ যায় মোৰ কাৰণে সহজ হয় সেইকাৰণে লৈছো তাৰ পিছত আছে সাম্বাৰ ডোসা ইডলিৰ লগত সাম্বাৰ আৰু চাটনি নহলেতো ডোসা ইডলি ভালেই নালাগে খাই এয়া গৰম একদম সাম্বাৰ ৰেডি হৈ গ'ল দেখিছেনে আহিবচোন আপোনালোকে নিজানত অকলখৰে ডোসা খাবলৈ বহুত ভাল লাগে কি লাগে ডোসা 1 মিনিট বনাই আছো ৰব হা এতিয়া মই ডোসা বনোৱাৰ আগতে পেষ্টখিনি মই ভালকৈ হাতেদি মিক্স কৰি লৈছো কিন্তু হাতেদি মিক্স কৰিলে ডোসা আৰু বেছি ভাল হয় এই দোকানৰ বাৰান্দা ইয়াতে বহি পেলাই কাস্টমাৰে খায় আমি ধুনীয়াকৈ এইখিনি সজাই থৈছো একে ঘৰৰ পৰিবেশৰ নিচিনা এয়া দেখিছে খাবানে সস লৈ ল'বা এদিন বা থ্যাংক ইউ এতিয়া মই বনাম চটপটা চাট কৈছিলো যে এয়া প্ৰথমতে মটৰ দিছো এইখিনি মই ধুনীয়াকৈ বনাই লৈছো ঘুগুনি গৰম একে ধুনীয়া লাগে দেই খাই আপোনালোকে আহিবচোন ইয়াত এতিয়া দিম মই আলু টিকি কৰ্ণফ্লাৱাৰ দি ফ্ৰাই কৰি লৈছো একে গৰম আৰু ইয়াত দিছো অলপমান ৰোষ্টেড জিৰা পাউডাৰ নিদিলে ভাল নালাগে তাৰ পিছত দিম মই ক'লা নিমখ কিয়নো ক'লা নিমখ পেটৰ কাৰণেও ভাল আৰু সোৱাদটো ভাল অলপ দিম একে মিহি ভুজিয়া দিম ভাল লাগে বহুত ধুনীয়া লাগে দেই খাই আপোনালোকে আহি চাবচোন ওপৰত দিম মই পিয়াজ কিয়নো কাস্টমাৰে কৈছে জলকীয়া নেখায় হেনো সেইকাৰণে কেৱল পিয়াজ দিছো এয়া আমাৰ হৈ গ'ল চটপটা চাট একদম ৰেডি গৰম কেৱল 10 টকাত আপোনালোকে ইমান ধুনীয়া বস্তু ক'ত পাব ডোসা এটা অৰ্ডাৰ আছে এতিয়া মই ধুনীয়াকৈ কাটিং ডোসা বনাম আৰু আপোনালোকে চাই থাকিব মই কাটিং ডোসানো কেনেকুৱা বনাওঁ আপোনালোকে এবাৰ আহি পেলাই খাব আকৌ ডোসা তেতিয়াহে গম পাব চাই লওকচোন এখন ডোসা খালে পেট ভৰি যায় কিয়নো ইমান ডাঙৰ ডোসা অলপমান দিম বাটাৰ দিলে সোৱাদটো বেছি ভাল লাগে দাম কেৱল 30 টকা আৰু মছলা ডোসা হ'ল 50 টকা ইমান সস্তা আপুনি ক'ত পাব ওপৰৰ পৰা দিছো মই ঘৰতে বনোৱা এয়া মছলা কিন্তু এয়া মছলা দিয়াৰ পিছত ডোসাৰ টেষ্ট আৰু বেছি ভাল হয় মোৰ ডোসা ৰেডি হৈ গ'ল এইয়া হ'ল কাটিং ডোসা কেচি দি মই কাটি দিছো ডোসা দেখিছে নাই এইয়া কিমান ধুনীয়াকৈ ৰাউণ্ড হৈ গ'ল কাটিং ডোসা এইটো কয় কাটিং ডোসা চাহকাপ বহুত ধুনীয়া হৈছে অকল আহি খাবহি এবাৰ চাবহি দোকানখন কেনেকুৱা কি কথা আৰু দোকানখনৰ নাম হৈছে অকলখৰে নিজানত আহিব শংকৰদেৱ স্কুলৰ ফ্ৰণ্টত বাই